প্ৰথম ৰাশিটো আমাক দিয়া আছে প্ৰথম ৰাশি কাৰণ প্ৰথমতে যিটো ৰাশি দিয়া আছে পূৰ্বপদটো সেইটো আমাক দিয়া আছে 3 সপ্তাহ 5 দিন তাতে যেহেতু দুটা একক আছে গতিকে সপ্তাহটোক আমি দিনলৈকে নিম হাতেৰে পূৰণ কৰি আৰু পিছৰ যিখিনি দিন আছে সেইখিনি তাৰ লগত যোগ কৰি দিম যোগ কৰি আমি কিমান পালো 3 সপ্তাহ 5 দিনত কিমান দিন 26 দিন তাৰ পাছত দ্বিতীয় ৰাশিটো আছিল 2 সপ্তাহ 3 দিন আৰু সেইটোক আমি দিনলৈকে পৰিৱৰ্তন কৰি কি পালো 17 দিন এতিয়া যেহেতু দুইটাৰে অনুপাতটো ওলাব দিছে গতিকে প্ৰথম ৰাশি অনুপাত দ্বিতীয় ৰাশি প্ৰথম ৰাশিটো আমি কিমান পাইছো 26 দিন আৰু দ্বিতীয় ৰাশিটো কিমান পাইছো 17 দিন অনুপাতটোক আমি ভগ্নাংশ ৰূপতো লিখিব পাৰো গতিকে প্ৰথম পূৰ্বপদটো ওপৰত উত্তৰপদটো তলত তাৰ পাছত দিন আৰু দিন যেহেতু একে একে একক গতিকে কাটি দিব পাৰি আৰু আমি এটা কথা জনা উচিত যে অনুপাতৰ কোনো একক নাথাকে এতিয়া আমি কাটাকাটি কৰিব পাৰিলো হয় মানে লঘিষ্ঠ আকাৰলৈ নিব পাৰিলো হয় কিন্তু যেহেতু 17টো মৌলিক সংখ্যা গতিকে তাক একৰ বাহিৰে অইন সংখ্যাৰে হৰণ নাযায় বাবে 26 অনুপাত 17 হৈয়ে থাকিল